নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো পুনৰবাৰ আমাৰ এটা অন্য বিশেষ ভিডিঅলৈ আজি আলোচনা কৰিম হততে আমাৰ হুবহু উঠাই দিয়া কেইটামান প্ৰশ্ন পৰীক্ষাত আপুনি গ্ৰেড 4 লেভেলত আজিলৈকে দেখি অহা এই প্ৰশ্নকেইটা আপোনালোকৰ মাজত আলোচনা কৰিম ইম্পৰ্টেন্ট বুলি এই কাৰণে কৈছো ইয়াত কেইটামান সঠিক ব্যাখ্যা আগবঢ়াম লগতে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহাৰ সম্ভাৱনা আছে আগতেও আহিছে হুবহু যেনেকৈ আছে তেনেকৈ উঠাই দিয়া হয় গতিকে পলম নকৰি আহক ভিডিঅটো আজি আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো হাতত লৈছো মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন এই কোৱেশ্চনটো প্ৰায় দেখা পাওঁ প্ৰায় প্ৰতিটো ফৰ্থ গ্ৰেড লেভেলতে দেখা পোৱা যায় এটো যেনেকৈ আছে তেনেকৈ উঠাই দি দিয়ে গতিকে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে নেক্সট কোৱেশ্চন সতীসাধিনী কোন বংশৰ এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈ পৰে গতিকে সতীসাধিনী কোন বংশৰ এটো অপচন সি চুটিয়া বংশৰ ইয়াৰ ওপৰত অলপ ব্যাখ্যা আগবঢ়াইছো এডিশনাল যিখিনি ইনফৰমেশন আছে আপোনাৰ মাজত শেয়াৰ কৰিবলৈ আগবাঢ়িছো সতীসাধিনী চুটিয়া বংশ আৰু এই চুটিয়া বংশ প্ৰতিষ্ঠাপক হৈছিল 1189 চনত প্ৰতিষ্ঠা কৰিছিল বীৰপাল নামৰ এজন চুটিয়া যুৱকে প্ৰতিষ্ঠা কৰিছিল এই চুটিয়া বংশটো আৰু চুটিয়া বংশৰ প্ৰতিষ্ঠা হৈছিল হদিয়াত ঠিক আছে তো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নদীৰ পূবত আছিল এই চুটিয়া ৰাজ্যখন তাৰ পাছত তেওঁ 10 জন ৰজাৰ পাৰ হৈ মানে 10 জন ৰজাই শাসন কৰিছিল আৰু তাৰ পাছত ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পালৰ কন্যা আছিল আমাৰ এই সাধনী আৰু সাধনীৰ দেউতাকৰ সেই সময়ত কোনো ল'ৰা নাছিলে গতিকে সাধনীক বিয়া দিছিলে চুটিয়া বংশৰ এজন সাধাৰণ যুৱক নিতাই আৰু শেষত পিছলৈ তেওঁ নীতিপাল বুলি জনা যায় আৰু সেই নীতিপালে সাধনীক বিয়া কৰাইছিল আৰু সেই সময়তে আহোম আৰু এই চুটিয়া বংশৰ মাজত যুদ্ধ আৰম্ভ হ'ল তাৰ ফলত নীতিপাল যুদ্ধত মৰা গ'ল গতিকে নীতিপালৰ যে সাম্ৰাজ্য আছিল সেয়া ক'বলৈ গ'লে শেষ হ'ল আৰু এই পাল যদি যেটো আমাৰ চুটিয়া বংশ আছিল সেই চুটিয়া বংশৰ শেষৰ ৰজাজন কোন বুলি কৰিলে আমি ক'ব লাগিব নীতিপাল প্ৰশ্ন দুই ধৰণে আহে অকল সতীসাধিনী কোন বংশ বুলি আমি কোৱেশ্চনটো লৈছো কিন্তু ইয়াত তিনটা চাৰিটামান প্ৰশ্ন সোমাই আছে প্ৰথম ৰজাজন কোন বা চুটিয়া বংশৰ প্ৰথম প্ৰতিষ্ঠাপক কোন হেডু কোৱেশ্চন সেকেন্ড কোৱেশ্চন আহিল শেষ ৰজাজন কোন আৰু তৃতীয় কোৱেশ্চনটো যে এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছো এই যে সতীসাধিনী যেতিয়া যুদ্ধত পৰাজয় বৰণ কৰাৰ পিছত তেওঁ কোৱা হৈছিল যে তুমি আত্মসমৰ্পণ কৰা কিন্তু তেখেতে সাধিনীয়ে নকৰাৰ ফলত যি আমাৰ ফাংচেংমুং বুঢ়াগোহাঁই আছিলে অৰ্থাৎ মুলা গাভৰুৰ হাজবেণ্ড আছিলে তেখেতে সেই অফাৰটো দিছিলে তুমি আমাৰ সাৰেন্ডাৰ কৰা তেতিয়া তুমি তোমাৰ জীৱন ৰক্ষা পৰিব কিন্তু সাধিনীয়ে সেই সময়ত কি কৰিলে প্ৰায় 1523 চনৰ কথা বিভিন্ন কিতাপত বেলেগ ধৰণৰ আছে কিছুমান 1524 আছে 1523 আছে কিন্তু যি আমাৰ পদ্মনাভ গোহাঁই বৰুৱাৰ যিখন বুৰঞ্জীত আছিল তাত আকৌ 1526 চন দিয়া আছিল হা গতিকে আমি 1523 চন বুলি ক'বাত দেখা পাইছো গতিকে 1523 চন তেতিয়া মানে সাধিনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল আৰু কোনো পধ্যে তেওঁ আহোমৰ বশ্যতা স্বীকাৰ নকৰো বুলি কৈছিলে তাৰ ফলতে তেওঁ প্ৰতিবতা হোৱাৰ কাৰণে তেওঁ জাতিৰ প্ৰেম হোৱাৰ কাৰণে তেওঁ সতী নাম দিয়া হৈছিল গতিকে তেতিয়াৰ পৰা সতী সাধিনী বুলি আমি জানো ইয়াৰ নেক্সট কোৱেশ্চনটো হৈছে সতী সাধিনী দিৱস কোন তাৰিখে পালন কৰা হয় এটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন অসম চৰকাৰৰ প্ৰায় পৰীক্ষাত এইবিলাক হুবহু উঠাই দিয়ে সতী সাধিনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয় 21 এপ্ৰিলত সতী সাধিনী দিৱসটো পালন কৰা হয় গতিকে ইয়াৰ পৰা আমি 5-6টা মান কোৱেশ্চন আলোচনা কৰিলো হয়তো এই কনসেপ্টখিনি আপোনালোকৰ কামত আহিব গতিকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আহোমৰ শেষৰ ৰজাজন কোন আছিলে চন্দ্ৰকান্ত সিংহ পুৰন্দৰ গতিকে চাই লওক আহোমৰ শেষৰ ৰজাজন বুলি ক'লে পুৰন্দৰ সিংহ হৈছে আহোমৰ শেষৰ ৰজাজন প্ৰায় আহোম বংশৰ 40 জন ৰজাই শাসন কৰিছিল আৰু সেই শেষৰজন আছিলে কি পুৰন্দৰ সিংহ নেক্সট কোৱেশ্চন ভঙনীয়া ৰজা বুলি কাক জনা যায় ইয়াৰ বিষয়ে অকমান আলোচনা কৰিম ভঙনীয়া ৰজা বুলি জয়ধ্বজ সিংহক কোৱা হয় অপচন নম্বৰ বি জয়ধ্বজ সিংহক কোৱা হয় ভঙনীয়া ৰজা বুলি কিয়নো ভঙনীয়া বুলি এই কাৰণে কোৱা হয় তেখেতে যেতিয়া আমাৰ 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে সেই অসম আক্ৰমণ কৰাৰ সময়ত তেওঁ বাধা দিব নোৱাৰিলে তাৰ ফলস্বৰূপে তেওঁ
যি আমাৰ চৰাইদেউ পৰ্বত আছিলে চৰাইদেউ পৰ্বতলৈ পলাই গৈছিল আৰু সেই কাৰণে তেওঁ ভাগি গৈছিল বা পলাই গৈছিল পলৰীয়া ৰজা বা ভঙনীয়া ৰজা বুলি কোৱা যায় তেওঁ শৰণীয়া ৰজা বুলিও কোৱা হয় শৰণীয়া ৰজা বুলিও কোৱা হয় কিয়নো তেওঁ ভালেমান মাটি দান কৰিছিল যদি আউনীআটী সত্ৰ আছিলে তাৰ সত্ৰাধিকাৰ নিৰঞ্জন বাপুৰ ওচৰত তেওঁ শৰণ লৈছিলে গতিকে সেই বাপুৰ ওচৰত শৰণ লোৱাৰ কাৰণে তেওঁ শৰণীয়া ৰজা বুলি কোৱা যায় এই যে যিখিনি আমি আলোচনা কৰিছো সত্ৰৰ ওপৰত এটা ভিডিঅ' আছে সেই ভিডিঅ'টো চাই ল'ব কোন সত্ৰক কোনে প্ৰতিষ্ঠা কৰিছিল এই ভিডিঅ'টো চাই ল'ব আই বটনতে পাব নেক্সট এই জয়ধ্বজ সিংহৰ দিনতে মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে কোৱেশ্চনটো এনেকৈ আহিব পাৰে কাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে জয়ধ্বজ সিংহক কিমান চনত 1662 চনত 17 মাৰ্চত কৰিছিলে তাৰপিছত মানে কি হ'ল এই তাৰ ফলশ্ৰুতিতে এখন চুক্তি হৈছিলে ঘিলাঝাৰী সন্ধি বুলি কয় ঘিলাঝাৰী সন্ধি বুলি কয় কিমান চনৰ হৈছে জানে 1663 চনৰ 22 জানুৱাৰীত হৈছিল 1663 চনৰ 22 জানুৱাৰীত হৈছিল আমাৰ এই ঘিলাঝাৰী সন্ধি ঠিক আছে গতিকে ইয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চন 4-5টা মান ওলাব পাৰে ভঙনী ৰাজা কাক জয়ধ্বজ সিংহক কিমান চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল 1662 চনত শৰণীয়া ৰজা বুলি কিয় কোৱা হয় আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কোন আছিল নিৰঞ্জন বাবু চতে শৰণ লোৱাৰ কাৰণে শৰণীয়া ৰজা বা পলৰীয়া ৰজা মনত ৰাখিবলৈ এটা শৰ্ট ট্ৰিক দিছো এই জয়ধ্বজ সিংহৰ নামৰ আগত জয় আছে যে এই জয়টো কিন্তু তেওঁ পলাই ফুৰিলে মানে এই জয় কাম নাই তেওঁ এনেই জয় গতিকে জয়ধ্বজ শৰণীয়া বা ভঙা ৰজা মই তেনেকৈ মনত ৰাখিছিলো গতিকে অপচনটো আপোনালোকক দি দিছো গতিকে ঘিলাঝাৰী সন্ধি কাৰ কেতিয়া হৈছিলে এইটো কুৱেশ্যনটো ইম্পৰ্টেন্ট হৈ থাকে গতিকে এইকেইটা কুৱেশ্যন এই কুৱেশ্যনটোৰ পৰা ৰিলেটেড হৈ আছে নেক্সট কুৱেশ্যনলৈ যাওঁ আহোমৰ শেষৰ ৰাজধানী কি এটো ডাইৰেক্ট হুবহু উঠাই দিয়ে এবাৰ উঠাই দিছে আহোমৰ শেষৰ ৰাজধানী হৈছে যোৰহাট আহোম যি বংশৰ আছিলে ইয়াৰ শেষ ৰাজধানী যোৰহাট ঠিক আছে নেক্সট কুৱেশ্যন চৰাইদেউ প্ৰথম ৰাজধানী চৰাইদেউ ফাৰ্ষ্ট ৰাজধানী আছিলে 1253 চনত স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউ তেওঁৰ ৰাজধানী প্ৰথম প্ৰতিষ্ঠা কৰিছিলে গতিকে চৰাইদেউ আছিলে প্ৰথম ৰাজধানী লাষ্ট যোৰহাট নেক্সট কুৱেশ্যন ভাৰতৰ নেপোলিয়ন আখ্যা কাক দিয়া হয় সমুদ্ৰগুপ্তত ভাৰতৰ নেপোলিয়ন আখ্যা দিয়া হয় সমুদ্ৰগুপ্তত ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন মোগলৰ শেষ ৰজাজন এই শুদ্ধ অপচনটো হ'ব বাহাদুৰ শাহ জফৰ হৈছে মোগলৰ শেষ ৰজা এই কুৱেশ্যন কিটা এই কাৰণে অনা হৈছে যে এই কুৱেশ্যন কিটা একদম হুবহু উঠাই দিয়া হয় গোটেই কুৱেশ্যনটোৰ পৰা যিমানটো দেখিছো এই যে আগৰ কুৱেশ্যনটো দেখিছে এই আহোমৰ শেষ ৰাজধানী কৰিছে এবাৰ এডিআৰই থাৰ্ড গ্ৰেডত দি দিছিলে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় হততে আহি থাকে আমাৰ হুবহু উঠাই দিয়ে গতিকে এইকেইটা বিশেষভাৱে ইম্পৰ্টেন্ট হৈ পৰে নেক্সট কুৱেশ্যন পানীপথৰ প্ৰথম ৰণ কিমান হৈছিলে এইটো কুৱেশ্যনো আগতে আহিছে আৰু আহিব পানীপথৰ প্ৰথম ৰণ 1526 চনৰ হৈছিলে এনেকে নিদি পানীপথৰ প্ৰথম ৰণ কোন বিজয় হৈছিল বুলি এনেকেও দিয়ে এতিয়া কথা হ'ল পানীপথৰ ৰণ লাগিছিলে লোডি ডাইনেষ্টিৰ শেষ ৰজাজন ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত লাগিছিলে গতিকে বাবৰ জিকিছিলে ইব্ৰাহিম লোডি হাৰিছিলে গতিকে 1526 চনৰ যি পানীপথৰ যি যুদ্ধ হৈছিল প্ৰথম যুদ্ধ সেই যুদ্ধত বাবৰ জিকিছিল আৰু 1526 চনৰ হৈছিলে গতিকে হেতু কুৱেশ্যনটো গ'ল নেক্সট কুৱেশ্যন দাহ বংশৰ প্ৰতিষ্ঠাপক কোন দাহ বংশৰ প্ৰতিষ্ঠাপক কুতুবুদ্দিন আইবাক হৈছে দাহ বংশৰ প্ৰতিষ্ঠাপক যেতিয়া মহম্মদ ঘুৰি আফগানলৈ আকৌ পুনৰবাৰ ঘুৰি যাবলগীয়া হ'ল বিশেষ যুদ্ধ সূত্ৰে তেতিয়া মানে তেখেতে বিশ্বাসী আছিলে কুতুবুদ্দিন আইবাক আৰু কুতুবুদ্দিন আইবাকে দাহ বংশ প্ৰতিষ্ঠা কৰিছিলে 1206 চনত ঠিক আছে 1206 চনত দাহ বংশ প্ৰতিষ্ঠা আৰু দিল্লীত প্ৰথমখন কি হয় এইটো সুলতানৰ ৰাজ আছিলে ঠিক আছে এই যে তলত যেটো আছে কুতুব মিনাৰ যেটো আছিলে কুতুব মিনাৰ এই কুতুব মিনাৰ আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবাকে কিন্তু শেষ কৰিলে কোনে ইলতুৎমিছে শেষ কৰিছিলে এইটো ধৰণৰ কুৱেশ্যন আহি থাকে এই যে দিল্লীত শাসন কৰা প্ৰথম গৰাকী মহিলা কোন বুলি হলে ৰেজিয়া সুলতানা এই অপচনটোত ৰেজিয়া সুলতানা দি থোৱা আছে কাৰণটো আপোনালোকৰ ইয়াৰ মাজৰ পৰা বিশেষ ধৰণৰ কুৱেশ্যনখিনি আমি ডিসকাশন কৰিব পাৰো সেই কাৰণে এই কুৱেশ্যনটো ইয়াত সন্নিৱিষ্ট কৰি দিয়া আছে ৰেজিয়া সুলতানা প্ৰথম দিল্লীত প্ৰথম মহিলা শাসক ঠিক আছে ফিমেল ওমেন শাসন ঠিক আছে নেক্সট কুৱেশ্যন বিভিন্ন ধৰণৰ কুৱেশ্যন দিছো এ পাৰ্সন হু কাটস এণ্ড সেলস মিট ইজ কল মানে যোনে মাংস কাটে আৰু বেচে তাক কি বুলি ক'ব অপচন গিটাৰ ভিতৰত বাচ্চাৰ হ'ব ইয়াৰ শুদ্ধ অপচন নম্বৰ বি ঠিক আছে নেক্সট যদি বাৰবাৰ আছে বাৰবাৰ মানে নাপিত যোনে চুলি কাটে তাক নাপিত বুলি কয় সেইটো কথা আছে এনেকুৱা ধৰণৰ এটা শব্দত ওৱান ৱৰ্ড সাবস্টিটিউশন আহি থাকে কেতিয়াবা ঠিক আছে
প্ৰায় এইকেইটা কুৱেশ্যন দি দিয়ে গতিকে 4th গ্ৰেডৰ ইম্পৰ্টেণ্ট গতিকে এইটো কুৱেশ্যন মই এটা সন্নিবিষ্ট কৰিছোঁ নেক্সট কুৱেশ্যন হাউচ অফ ডগছ কুকুৰৰ ঘৰটোক কি বুলি কয় এইটো ষ্টে হয় পিক গাহৰিক কোৱা হয় গাহৰি ঘৰটোক কোৱা হয় ষ্টে এইটো টাইগাৰৰ ঘৰটোক কোৱা হয় আৰু এইটো হয় কুকুৰৰ ঘৰটোক কেনেল বুলি কোৱা হয় কেনেল ঠিক আছে গতিকে এইকেইটা ইম্পৰ্টেণ্ট এই কাৰ ঘৰ কি বুলি কয় এইটো যদি জানিবলৈ মন আছে মই এটা ভিডিঅ' বনাই থোৱা আছে তাত গৈ আপুনি আই বটনটো বা চাৰ্চ কৰি হ'লেও চাব পাৰে গতিকে এইটো চাই ল'ব গতিকে ডগৰ কি বুলি কোৱা হয় কেনেল বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ গ্ৰুপছ অফ মংকি মানে মংকি যদি একেলগে থাকে তাক কি বুলি ক'ব তাক ক'ব তাক ট্ৰুপ বুলি ক'ব ট্ৰুপ বা বেঞ্চ বুলি ক'ব সৰি ট্ৰুপ বা বেন বুলি ক'ব বেন ট্ৰুপ বা বেন বুলি ক'ব যদি পাৰ্লিয়ামেণ্ট ফেঁচা কয় ফাৰ্লে আৰু প্ৰাইডটো টাইগাৰ বা লায়নৰ একেলগে থাকিলে কি বুলি ক'ব তাক প্ৰাইড বুলি ক'ব মংকি ট্ৰুপ বা বেন ঠিক আছে নেক্সট কুৱেশ্যন এ পাৰ্চন হু মেইন চ'ল্ড ইজ কল মানে যোনে হেৰি কয় কি বনায় মানে এই যে জোতা পলিচ কৰে বা জোতা বনাই কাক কি কয় তাক কি কয় এইটো কবলাৰ বুলি কয় মুচি আৰু আমি যিটো মুচি বুলি কওঁ মুচি আৰু টেইলাৰ মানে কি হয় দৰ্জি ঠিক আছে এইকেইটা শুদ্ধ এনচাৰ এইকেইটা আহি থাকে সেইকাৰণে মানে আমি দিছোঁ ইয়াত নেক্সট কুৱেশ্যন লতাকটা ৰণ কাৰ দিন হৈছিলে লতাকটা ৰণ হৈছিলে ৰাজেশ্বৰ সিংহৰ দিনত হৈছিলে লতাকটা ৰণ ঠিক আছে এইকেইটা নহয় লতাকটা ৰণৰ এটা বিশেষ কাৰণ আছে এই লতাকটা ৰণৰ ফলতে তেওঁ এগৰাকীক মণিপুৰৰ কন্যা লাভ কৰিছিলে মানে কি হৈছে যেতিয়া ব্ৰহ্মদেশৰ সৈন্যই মানে মান সৈন্যই মণিপুৰ আক্ৰমণ কৰিছিলে তেতিয়া মানে কি হৈছিলে আমাৰ আহোম ৰজা সহায় বিচাৰিলে সেই সময়ত জয়সিংহ মণিপুৰৰ ৰজা জয়সিংহই কাৰ সহায় বিচাৰিলে আমাৰ ৰাজেশ্বৰ সিংহৰ সহায় বিচাৰিলে কিন্তু পিছত মানে সেই মণিপুৰলৈ যাওঁতে বহুত লতা কাটি যাবলগীয়া হৈছিলে কাৰণে সেই ৰংখনৰ নামটো ৰাজেশ্বৰ সিংহ বুলি কোৱা হয় আৰু সেই ৰণৰ আহোম আহিছে বুলি শুনিয়ে মান পলাই গৈছিল আৰু সেই কাৰণে তাত যে মণিপুৰ জয় হ'ল বা আমাৰ আহোম জয় হ'ল তাৰ ফলশ্ৰুতিতে মণিপুৰৰ জয়সিংহৰ জীয়ৰী কুৰংগ নয়নিক আমাৰ ৰাজেশ্বৰ সিংহলৈ বিয়া দিলে গতিকে এই কুৱেশ্যনটা ইম্পৰ্টেণ্ট হৈ পৰে লতাকটা ৰণত জৰিয়তে কোনে কাক লাভ কৰিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় নেক্সট কুৱেশ্যন মহাভাৰতৰ লগত কোনখন জড়িত এই কুৱেশ্যনটো এইবাৰ আহিছে এইবাৰ যিটো পৰীক্ষা হৈ গ'ল 3rd গ্ৰেডত তাত আহিছে চাওক মহাভাৰতৰ লগত কোনখন জড়িত ভাগৱত গীতা ৰামায়ণটো নহয় পুৰাণ এইখন কোনখন জড়িত গতিকে চাওক ভাগৱত গীতা এতিয়া শুনিব যেতিয়া মহাভাৰতত যেতিয়া অৰ্জুনে যুদ্ধ নকৰো বুলি হাতৰ গান্ধীৱ ধনুখন পেলাই দিছিলে হা তেতিয়া কৃষ্ণই কিছুমান জ্ঞান দিছিলে জ্ঞানখিনি ক'ত আছে গম পানে আমি এনেকৈ মনত ৰাখিম শ্ৰীকৃষ্ণই গীতাত কৈছে ক'ত আছে গতিকে গীতাত আছে গম পালে শুদ্ধ অপশ্যনটো গীতাৰ লগত মহাভাৰত জড়িত হৈ আছে নেক্সট কুৱেশ্যন ভলীবলৰ এটা টিমত কিমান সংখ্যক খেলুৱৈ থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন মাষ্ট বি এটা দেখিবই গতিকে ভলীবল টিমৰ শুদ্ধ অপশ্যনটো 6 এইটো দেখিব পাইছে 6 গতিকে আমি ভিডিঅ'খিনি 10 পৰা 15 মিনিটৰ ভিতৰত শেষ কৰিবলৈ চেষ্টা কৰোঁ গতিকে হয়তো আজি ভিডিঅ'টো অকণ দীঘলো হ'ব পাৰে গতিকে চাব আজি এইকেইটাই আছিল আৰু ইয়াৰ বিষয়ত আৰু আলোচনা নকৰোঁ গতিকে হুবহু যিকেইটা উঠাই দিয়া প্ৰশ্ন আছিলে সেই প্ৰশ্নখিনি আপোনালোকৰ মাজত আজি আলোচনা কৰিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটাই আকৌ এবাৰ চকু ফুৰাই দিছোঁ মৌৰ্য বংশ প্ৰতিষ্ঠাপক কোনে কৈছিলে চন্দ্ৰগুপ্ত মৌৰ্য আহি যায় সতী সাধনীক 4টা কুৱেশ্যন জড়িত হৈ আছে এইকেইটা চাব অকণমান সতী সাধনী চুতীয়া বংশৰ ইমান চনত প্ৰতিষ্ঠা হৈছিলে 1523ত যদি এই অপশ্যনকেইটা চাব 1523 24 দিব পাৰে যদি 23 থাকে 23 হ'ব 21 এপ্ৰিলৰ সতী সাধনী দিৱস পালন কৰা হয় সতী সাধনী হাজবেণ্ডৰ নাম কি আছিলে নীতিপাল আছিলে নিতাই ঠিক আছে আহোমৰ শেষ ৰজা এইটো হুবহু উঠাই দিয়ে ওকে তাৰপিছত ভগৱানী ৰজা জয়ধ্বজ সিংহ আৰু এই যে লক্ষ্মী সিংহ লিখা আছে লক্ষ্মী সিংহৰ দিনত কি হৈছিলে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিলে 1769 চনত হৈছিলে ঠিক আছে 1700 নেক্সট আহোমৰ শেষ ৰাজধানী কলুৱে গীতা নেক্সট কুৱেশ্যন ভাৰতৰ নেপোলিয়ন সমুদ্ৰগুপ্ত মোগলৰ শেষ ৰজা পানিপথৰ যুদ্ধ দাসবন্ধ কলুৱে বাকি ইম্পৰ্টেণ্ট আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ এই যে যিটো লতাকটা ৰণৰ যিটো অপশ্যন লাষ্টত চুডাংফা দিছিলে চুডাংফাক কি বুলি কোৱা জানে বামুণী কোঁৱৰ বুলি কোৱা হয় বামুণী কোঁৱৰ গতিকে সেইখিনি আছিলে বাকি আজিলৈ ধন্যবাদ পুনৰ এটা বিশেষ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ ধন্যবাদ